মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ MCQ ডিছকাছ কৰিম। এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকত তোমালোকৰ 2015ৰ পৰা 2025 লৈকে যিবোৰ কুৱেশ্যন বাৰ বাৰ ৰিপিট হোৱা দেখা গৈছে, সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তোমালোকৰ আগত দাঙি ধৰা হৈছে। ইয়াতে 50টা MCQ মই ডিছকাছ কৰিম, তোমালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। এই দুটা পাৰ্টত, এইটো পাৰ্ট 1। আহা আমি পলম নকৰাকৈ ডাইৰেক্ট কুৱেশ্যনত আহোঁ। চ' প্ৰথমটো কুৱেশ্যন আছে আমাৰ, চোৱা কুৱেশ্যন নম্বৰ 1, 135 আৰু 225ৰ গসাগু হ'ল। চ' 135 আৰু 225ৰ গসাগু কিমান? চ' আমি দুয়োটা উৎপাদকত ভাঙিছোঁ আৰু ইয়াৰ কমন যিখিনি মান আছে সেইটো হ'ল 45, নহ'লে শুদ্ধ আনচাৰটো অপশ্যন চি। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2, যদি লসাগু 91 আৰু 26ৰ 182 হয়, তেতিয়া গসাগু কিমান হ'ব? চোৱা ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 13। ছাইডত কৰি দি আছে, চাবা তোমালোকে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো পৰিমেয় সংখ্যা? চাৰিটা অপশ্যন আছে, ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি, √3/√27। এইটো কাটাকাটি কৰিলে 1/3 হয়, তোমালোকে চাই ল'বা। যদি কোনোবাই লিখিব বিচৰা বহি উলিয়াই লিখি নোট কৰি ল'বা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4, যদি x প্ৰপৰ্চনেল y আৰু x = 6 হ'লে y = 30 হয়, তেন্তে x = 2 হ'লে y ৰ মান কিমান হ'ব? চোৱা এইটো যিটো প্ৰপৰ্চনেল আছে মই ছাইডত ধুনীয়াকৈ সমাধান কৰি দিছোঁ। এতিয়া চোৱা ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি 10। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 5, যে 8ৰ ঘনমূলৰ লগত যদি আমি 27ৰ ঘনমূল আৰু 64ৰ ঘনমূল যোগ কৰোঁ, তেন্তে ইয়াৰ মান কিমান হ'ব? চোৱা যে আমি ধুনীয়াকৈ ছাইডত ভাঙি দিছোঁ, যে 8ৰ ঘনমূল হ'ল 2 আৰু 27ৰ ঘনমূল 3 আৰু 64ৰ ঘনমূল 4, এইকেইটা যোগ কৰিলে মান হয় 9। ইয়াৰ শুদ্ধ আনচাৰটো অপশ্যন ডি। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6, 18² আৰু 19² মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? এটা ধুনীয়াকৈ ছল্ভ কৰি দিয়া হৈছে, তোমালোকক চাই ল'ব পাৰিবা। চোৱা শুদ্ধ আনচাৰটো হ'ল 36, অপশ্যন নম্বৰ এ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7, 12xy আৰু 24x²y² সাধাৰণ উৎপাদক হ'ল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 12xy, যিখিনি কমন আহে তাৰমানে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো অনুপাত এটা সমানুপাত? মানে এই অনুপাতকেইটা যদি আমি কাটাকাটি কৰোঁ, একে অনুপাতৰ মান ক'ত পাওঁ আমি? চোৱা ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 32:56 আৰু 21:12। ছাইডত কৰি দি আছে, চাই ল'বা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 9, 4, 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা? চোৱা এনে কোনটো সংখ্যা যিটোক আমি 4, 9 আৰু 10ৰে হৰণ কৰিলে হৰণ যাব আৰু সংখ্যাটো বৰ্গ সংখ্যা? এনে তোমালোকে চোৱা 336 হৰণ যায় আৰু 900 হৰণ যায়, 180 হৰণ যায়, কিন্তু আমাক কৈছে বৰ্গ সংখ্যা, সেইকাৰণে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি 900। ছাইডত কৰি দি আছে, চোৱা। নেক্সট চোৱা 0.00032ৰ প্ৰামাণিক ৰূপটো হ'ল। চ' এইটো নিয়ম তোমালোকে জনা, দশমিক উঠাই দিছোঁ মই ছাইডত। চোৱা ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি 3.2 × 10⁻⁵। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 11, যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ ax² + bx + c = 0, তেন্তে আলফা প্লাছ বিটা হট। চোৱা আমি জানো যে আলফা প্লাছ বিটা -b/a আৰু আলফা বিটা c/a, নহ'লে ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি -b/a। নেক্সট চোৱা x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ল। যে ইয়াৰ সূত্ৰত পৰিছে, ধৰা a² - b² সূত্ৰত আমি পেলাব পাৰোঁ। পেলালে ইয়াৰ শুদ্ধ আনচাৰটো মই ছাইডত কৰি দিছোঁ। চোৱা অপশ্যন ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ -15। নেক্সট চোৱা কি চৰ্তত px³ + qx² + rx + s = 0 দ্বিঘাত সমীকৰণ হ'ব? মানে দ্বিঘাত সমীকৰণ হ'বলৈ গ'লে ইয়াতে কি চৰ্তৰ প্ৰয়োজন? ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি q ≠ 0। নেক্সট চোৱা 14 নম্বৰ কুৱেশ্যন, ax + by + c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল। মানে কি চৰ্তত এই সমীকৰণটো মূল বিন্দুৰ মাজেৰে যাব? নহ'লে ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি = 0। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 15, ৰৈখিক সমীকৰণযোৰ ax + 2y = 9 আৰু thrice x + by = 18 সমান্তৰাল হ'ব, য'ত a b অখণ্ড সংখ্যা।
এতিয়া কি চৰ্তত এইটো কি কৰিব এ আৰু বি এই কি সৰি এ আৰু বিৰ মানৰ কি মানৰ বাবে এই দুটা কি হ'ব ৰেখা দুটা সমান্তৰাল হ'ব সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি এ বি ইকুৱেল 6 তোমালোকে সূত্ৰটো জানা যদি a1/a2 b1/b2 আৰু নট ইকুৱেল টু c1/c2 হয় তেন্তে এই ৰেখা দুটা কি হয় পৰস্পৰ সমান্তৰাল হয় নেক্সট চোৱা 16 নম্বৰ কোৱেশ্চন p ৰ কি মানৰ বাবে p - 2 হোল ইনটু x² প্লাস 3x প্লাস 5 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় তাৰমানে p ৰ কোনটো মান নলে এই দ্বিঘাত সমীকৰণ ই নহব ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি 2 সো 2 বহালৰ লগে লগে 0 হৈ যাব নহলে দ্বিঘাত সমীকৰণ আৰু নাথাকে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 17 তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন সি 9x² - 6x + 1 তোমালোকে জানা বাস্তৱ আৰু সমান মূলৰ সূত্ৰ হ'ল b² - 4ac = 0 সাইডত সলভ কৰি দিছো চাই লবা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 18 এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 সমীকৰণটো হ'ব মানে কোনটো সমীকৰণ ললে এটা মূল আমি 0 পাম আৰু এটা 2 পাম চোৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি x² - 4 = 0 তোমালোকে সাইডত চাই লবা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 19 ax² + bx + c = 0 সমীকৰণটোৰ মূল দুটা সমান হলে যে c ৰ মান কি হ'ব চোৱা এই কোৱেশ্চনটো কেইবাবাৰ ৰিপিট হোৱা দেখা গৈছে তোমালোকে চাবা সো মই সাইডত সলভ কৰি দিছো ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি b²/4a নেক্সট চোৱা কোৱেশ্চন নম্বৰ 20 এটা দ্বিঘাত সমীকৰণত অতি বেছি মূল থাকিব পাৰে মানে কেইটা বেছি মূল থাকিব পাৰে যেটো দ্বিঘাত সমীকৰণ নহলে ইয়াৰ আনসাৰৰ সংখ্যা কিমান হ'ব বা মূলৰ সংখ্যা কিমান হ'ব 2 ত্ৰিঘাত হলে 3 তোমালোকে জানা এইটো নেক্সট চোৱা কোৱেশ্চন নম্বৰ 21 এটা সমান্তর প্রগতির প্রথম পদ 4 আৰু সাধারণ অন্তর -3 হলে পঞ্চম পদ হ'ব সো পঞ্চম পদটো একেবাৰে ইজি তোমালোকে জাস্ট মান বহাই দিবা তোমালোকে জানা যিকোনো পদ উলিয়াওয়াত একেবাৰে ইজি যদি a আৰু d থাকে নহলে a5 = কি হ'ব a + 4d সো সাইডত বহাই দিছো ধুনিয়াকৈ আনসারটো ওলাই গৈছে অপশ্যন a -8 নেক্সট চোৱা 22 নম্বৰ কোৱেশ্চন -49 -42 -35 ডট ডট দিছে সমান্তর প্রগতিৰ কোনটো পদ শূন্য হ'ব একেবাৰে ইজি আমি এনতম পদ = 0 ধৰি লৈ মান বহাই দিও ইয়াৰে শুদ্ধ আনসারটো অপশ্যন সি 8 মানে 8তম পদটো নেক্সট চোৱা কোৱেশ্চন নম্বৰ 23 0, -4, -8, -12 ডট 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 সমান্তর প্রগতিটো 26তম পদটো হ'ব মানে আমি 26তম পদটো উলিয়াই দিব লাগে একেবাৰে ইজি তোমালোকে জাস্ট a26 = উলিয়াই দিবা a + 25d মান বহাই দিলে আনসার হ'ব কিমান অপশ্যন বি -100 নেক্সট চোৱা 24 নম্বৰ কোৱেশ্চন ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত এংগল C = 90 ডিগ্ৰী যদি AC = 6 হয় তেতে AB ৰ মান কিমান হ'ব সো মই সাইডত ধুনিয়াকৈ ছবি আঁকি দিছো তোমালোকে জানা কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ + ভূমি স্কয়াৰ সূত্ৰ যদি আমি বহাই দিও নহলে AB ৰ মান কিমান ওলাব আমাৰ 6√2 সেন্টিমিটাৰ অপশ্যন এ আছে এইখিনিতে মই তোমালোকক কওঁ এই এনেকুৱা মই আৰু 25টা কোৱেশ্চন পাৰ্ট 2 আলোচনা কৰিছো তোমালোকে চাই লবা আহা আজি লাষ্ট কোৱেশ্চন নম্বৰ 25 চিত্ৰত DE প্যাৰেলাল BC হলে x ৰ মান কিমান হ'ব চোৱা তোমালোকে জানা যে 6.1 উপপাদ্য তোমালোকে পাইছিলা যদি দুডাল ৰেখা কি হয় সমান্তৰাল হয় তেন্তে ইয়াৰ অনুপাত সমান হয় আৰু যদি অনুপাত সমান হয় তেন্তে ৰেখা দুডাল সমান্তৰাল হয় ঠিক আছে এইটো সূত্ৰ প্ৰয়োগ কৰিছো মই সো মান কেইটা বহাই দিছো সাইডত জাস্ট বহাই দিলে আর শুদ্ধ আনসারটো পাব অপশ্যন ডি 10 সেন্টিমিটার তোমালোকে এইটো এইবিলাক লিখি ল'ব পাৰা